খেজুৰ পনীৰ মছলা ৰেচিপি বনাবলৈ লৈছোঁ। পিঁয়াজ আৰু খেজুৰ মিক্সিত মাৰি ল'লোঁ। কেৰাহী এখনত মিঠাতেল গৰম কৰি শুকান জলকীয়া কেইটামান মোহাৰি দিলোঁ। তাত পনীৰখিনি দিছোঁ, হালধি গুড়ি দিছোঁ, ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ। তাৰপিছত মিক্সিত মাৰি লোৱা পিঁয়াজ আৰু খেজুৰৰ পেষ্টটো দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, নিমখ আন্দাজমতে দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। এই ৰেচিপিটো বিৰাট হেল্ডি হয় আৰু নৰসিংহৰ পাত কেইখিলামানো দিছোঁ আৰু টমেটো চচ দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি দিব। মিক্স কৰি উতলিবলৈ দিব। উতলি পেলাই ঢাকন মাৰি অলপ সময় ৰাখি দিব চিমত। এই ৰেচিপিটো বিৰাট হেল্ডি ৰেচিপিও হয়, আপোনালোকে বনাই খাই চাব, বিৰাট টেষ্টি হয়।